আজি আমাৰ অনুসূচিত জাতি জনজাতি নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি আৰু সমস্ত সৈনিক দল আমাৰ ৰাজ্যিক সমিতি আজি যৌথভাৱে আমি এক কাৰ্যনিৰ্বাহ পাতিছোঁ। আমাৰ কাৰ্যনিৰ্বাহ সভাত এইটোৱে সিদ্ধান্ত হয় যে অহা 14 এপ্ৰিলত বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ জন্মজয়ন্তী এইটো বিশাল ডাঙৰকৈ কৰাৰ বাবে আমি জোৰদাৰ প্ৰস্তুতি চলাইছোঁ। তাৰ লগত সংগতি ৰাখি আমাৰ অনুসূচিত জাতি জনজাতি অসমৰ যিবিলাক সমস্যা আছে, যিবিলাক মূল সমস্যা, এই সমস্যাবিলাক লৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিভাগীয় মন্ত্ৰী যি আছে পীযুষ হাজৰিকা ডাঙৰীয়াক আমি স্মাৰকপত্ৰ দাখিল দিয়াৰ কাৰণে আজি এখন এটা কমিটি গঠন কৰা হয় আৰু তেওঁলোকক আমাৰ জাতীয় সমস্যাৰ ওপৰত যে অনাগত দিনত সমস্যা সমাধান কৰাৰ বাবে এখন মেমৰেণ্ডাম দিয়া হ'ব। সেই মেমৰেণ্ডাম ভিত্তিত যদি অসম চৰকাৰে গুৰুত্ব নিদিয়ে বা আমাৰ সমস্যাবিলাক যদি সমাধান কৰাৰ কিবা চেষ্টা নচলে, তেনে পৰৱৰ্তী আমাৰ সন্থাৰ আৰু সন্থাসীন দলৰ সিদ্ধান্তমতে কাৰ্যসূচী লোৱা হ'ব। কথিত সাংবাদিক বন্ধুসকলক সমতা সৈনিক দলক ধন্যবাদ জনাইছোঁ। আমি কেইটামান বিষয়বস্তুৰ ওপৰত আজি সমতা সৈনিক দল আৰু অনুসূচিত জাতি জনজাতি নিবনুৱা সন্থাই যৌথভাৱে কাৰ্যনিৰ্বাহৰ আয়োজন কৰিছিলোঁ আৰু এই কাৰ্যনিৰ্বাহক সভাত আমি কেইটামান প্ৰস্তাৱ আজি গ্ৰহণ কৰিছিলোঁ। এই প্ৰস্তাৱ ভিতৰত 1 নম্বৰ প্ৰস্তাৱ লৈছে যে অহা 14 এপ্ৰিল বাবা চাহেবৰ জন্মজয়ন্তীত আমি ধুমধামেৰে পালন কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু 2 নম্বৰত মই কাৰ্যসূচী এটা আছিল যে অসমৰ আমাৰ অনুসূচিত জাতি জনজাতি যিবিলাক সমস্যা, এই সমস্যাবিলাক আজিলৈকে চৰকাৰে কোনো ধৰণৰ কাণসাৰ কৰা দৃষ্টিগোচৰ হোৱা নাই আৰু সেইকাৰণে আজিৰ সভা এটা আমি প্ৰস্তাৱ আজি গ্ৰহণ কৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ মাননীয় আমাৰ এই WBT যিটো মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক আৰু তেখেতসকলক আমি লগ কৰিবৰ কাৰণে আজিৰ সভাই এক সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেখেতসকলক লগ পোৱাৰ কাৰণে আমি প্ৰথমতে আপোনাৰ মেমৰেণ্ডাম তেখেতক দিম আৰু তেখেতসকলৰ টাইম মতে আমি তেখেতক লগ কৰিম আৰু লগ কৰি পেলাই আমাৰ যিবিলাক সমস্যা সেই সমস্যাবিলাকৰ বিষয়ে আমি বিতংকৈ তেখেতৰ লগত আলোচনা কৰিম। 2 নম্বৰতে আছে আমাৰতো বেকলগটো আপোনালোকে নিশ্চয় জানে যে বেকলগটো আজিলৈকে চৰকাৰে আমাৰ ফুলফিল আপ কৰা নাই আৰু বেকলগটো আমি ৰিজাৰ্ভেশ্যন পলিচিটো চৰকাৰে মেইনটেইন কৰিবৰ কাৰণে আজিৰ সভাতে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু ৰিজাৰ্ভেশ্যন পলিচিটো মেইনটেইন কৰিবৰ কাৰণে চৰকাৰক আমি অতি শীঘ্ৰে দাবী জনাইছোঁ। আৰু দ্বিতীয়তে যে ফেক চাৰ্টিফিকেটৰ কথাটো আমি বাৰে বাৰে কৈ আছোঁ, তাৰমানে এই ফেক চাৰ্টিফিকেটবিলাক লৈ আমাৰ অনুসূচিত জাতি 80% মানুহ ফেক চাৰ্টিফিকেট লৈ আজিলৈকে চাকৰি কৰি আছে আৰু এই চাৰ্টিফিকেটবিলাক চৰকাৰক বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো চৰকাৰে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰমানে। আৰু সেইকাৰণে আজি আমি চৰকাৰক পুনৰবাৰ দাবী জনাইছোঁ যে এই যিবিলাক ফেক চাৰ্টিফিকেট কৰি থাকিলে জোৰদাৰ তদন্ত কৰিব লাগে আৰু তদন্ত কৰি তেখেতসকলে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে এটা কথা মই ক'ব বিচাৰিছোঁ, এইটো চৰকাৰো তেখেতসকল ৰাজা তেখেতসকলে মোৰ বুজা ৰাজা তেখেতসকলে ৰাহি হ'ব তাৰমানে যে যিবিলাক ফেক চাৰ্টিফিকেট তেখেতে চাকৰি কৰি গ'ল তাৰমানে তেখেতসকলক পেঞ্চন দিয়া ব্যৱস্থাটো তেখেতসকলক বন্ধন কৰিব লাগে। তেনে টোটেলি পেঞ্চনটো চৰকাৰে বন্ধ কৰি দিব লাগে যে তেখেতসকলক জানে যিটো চৰকাৰে আমাৰ পৰা খালা আৰু অনুসূচিত জাতিৰ কোটাত যি তেখেতসকলে টকা পইচা খালা 30 বছৰ চাকৰি কৰি 20 বছৰ চাকৰি কৰি তেখেতসকলে বাকী যিখিনি তেখেতে পেঞ্চন পাব তাৰমানে পেঞ্চনখিনি বন্ধ কৰিব কাৰণে আজি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ আৰু অতি শীঘ্ৰে এই বিষয়ে আমি যদি আমাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাকে লগ কৰে আৰু বিভাগীয় মন্ত্ৰী যদি আমাক লগ কৰে আমি তেখেতসকলক এই সংকটে বিতংকৈ তথ্য কম আজি সমতা সৈনিক দল আৰু অনুসূচিত জাতি আমি বিতংভাৱে তেখেতসকলক জনাম। তাৰমানে এইখিনি আজি সভাৰ কাৰ্যনিৰ্বাহক সভাৰ মূল সিদ্ধান্ত আছিল। তাৰমানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।